এখন বাজেটত নতুন কোনো কথা নাই, নতুন কোনো প্ৰপ'জাল নাই। অসমৰ মূল সমস্যাবিলাক সমাধান কৰাৰ কোনো দিক নিৰ্দেশনা নাই। বানপানী সমস্যা কেনেকৈ সমাধান কৰিব, তাৰ কি আঁচনি থাকিব, তাৰ কোনো দিক নিৰ্দেশনা নাই। কৰ্মসংস্থানৰ ক্ষেত্ৰত তেওঁলোকৰ যি কিষাণ বছৰে 1 লাখকৈ দিয়াৰ কথা আছিল, মাত্ৰ এই 3টা বছৰত তেওঁলোকে এতিয়াও 1 লাখ সম্পূৰ্ণ কৰিব নোৱাৰাৰ কথাহে আছে। সেইটোকে সাফল্য বুলি দেখিব বিচাৰিছে। নতুন কি কৰিব, অসমৰ এই পৰ্বতক্ৰমান কোনো সমস্যা কেনেকৈ সমাধান কৰিব, সেই সম্পৰ্কত কোনো ঘোষণা নাই। কৃষিৰ ক্ষেত্ৰত বিশেষ কোনো নতুন ঘোষণা নাই। একেবাৰে পুৰণি কৃষি আঁচনি আৰু অলৰেডি তেওঁলোকে ঘোষণা কৰি তাৰ যি পলিটিকেল মাইলেজ তেওঁলোকে ল'লে, সেই মাইলেজকে ইষ্টাব্লিছ কৰাৰ কাৰণে কিছু কথা উল্লেখ কৰিছে। মাত্ৰ এইখন বাজেট কোনো পধ্যে অসমৰ এই ধৰণৰ অৱস্থাৰ মাজত অসমৰ অৰ্থনীতি দিশে লৈ যাব, কেনেধৰণে অসমৰ জনসাধাৰণৰ সমস্যাসমূহ সমাধান কৰিব, তাৰ কোনো দিশ নিৰ্দেশনা এই বাজেটত নাই। এইটোৱে মোৰ প্ৰথম প্ৰতিক্ৰিয়া। আৰু ইয়াৰ পিছত নিশ্চিতভাৱে পুংখানুপুংখভাৱে চাব লাগিব। এই বাজেটখনত কোনো ঘটনা নথকাত আমি সকাহ দিছোঁ। আৰু এই অসমৰ জনসাধাৰণৰ কোনো ছাত্ৰ অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি